বান্ধৱীসকল মই আজি শিকাম যে ফুলকবি পকৰি কেনেকৈ বনায় সো আহক আৰম্ভ কৰোঁ আজি আপোনালোকে ফুলকবি লৈ ল'ব জলকীয়া দুটা আদা পিঁয়াজ আৰু ধনিয়া পাত আৰু এই সামগ্ৰীখিনি গোটেইখিনি আপোনালোকে মিহিকৈ কুটি ল'ব এইখন ৰুকনিত আপোনালোকে ফুলকবিখিনি এইটো সাইজত আপোনালোকে এইটো সাইড দি ৰুকি ল'ব ফুলকবিখিনি আপোনালোকে এই মিহি সাইজটো যেটো আছে এই সাইজত এইটো সাইডেদিহে ৰুকি ল'ব দেই ফুলকবিখিনি মিহিকৈ কুটি ল'লোঁ এয়া আৰু বাকি সামগ্ৰী যিখিনি আছিলে সেইখিনিও মই কৰি ল'লোঁ পিঁয়াজখিনিও মিহিকৈ কুটিলোঁ ধনিয়া পাত আৰু আদাখিনিও তেনেকৈ এই ফুলকবিখিনি যেনেকৈ মিহিকৈ কুটি ল'লোঁ এই আদাখিনিও তেনেকৈ কুটি ল'লোঁ আৰু এয়া জলকীয়াখিনি আৰু এই মিশ্ৰণখিনি এই বাউলটোত মই মিক্স কৰি দিম আপোনালোকে পিঁয়াজখিনি এই ফুলকবিৰ ওপৰত দি ল'ব তাৰপিছত জলকীয়া আদা আৰু ধনিয়া পাত আৰু ইয়াৰ লগতে ইয়াৰ ওপৰত আপোনালোকে বেচন দি দিব বেচন 2-3 চামুচ দিব বেছি দিব নালাগে নিমখ দিব অকণমান হালধি গুড়ি জলকীয়া পাউডাৰ আৰু অলপমান ক'লা নিমখ গোটেই বস্তুখিনি আপোনালোকে ভালকৈ হাতেৰে মুঠি ল'ব কাৰণ নিমখ দিয়াৰ লগে লগে ফুলকবিৰ পৰা পানী এৰিবলৈ আৰম্ভ কৰি দিয়ে গতিকে ইয়াত আমি বেছি পানী দিব নালাগে কম পানীতে হৈ যাব কেৰাহীত তেল গৰম কৰিবলৈ দিছোঁ এই আবাজ তেল গৰম হৈছে আমি এবাৰ চেক কৰি ল'ম তেলখিনি গৰম হৈছে নাই তেলখিনি বৰ ধুনীয়াকৈ গৰম হৈ গৈছে আৰু এই পকৰিখিনি ব্ৰাউন কালাৰ হোৱালৈকে আপোনালোকে ফ্ৰাই কৰিব ব্ৰাউন কালাৰ হৈছে আপোনালোকে এনেকৈ ব্ৰাউন কালাৰ হোৱালৈকে এইটো ফ্ৰাই কৰিব মোৰ এই পকৰিখিনি ৰেডি হৈ গ'ল ঠিক আছে ইয়াৰ ওপৰত এতিয়া আপুনি ধনিয়া পাত অলপমান দিব কেঁচা ধনিয়া পাত আৰু অকণমান ক'লা নিমখটো আপোনাৰ টেষ্ট লাগে ওপৰত দিলে গতিকে আপুনি অকণমান ক'লা নিমখ দিব আৰু এইখিনি মিক্স কৰি দিব আৰু এইখিনি গৰমে গৰমে টমেটো চচৰ লগত খাই চাব বিৰাট ভাল লাগিব ৰেডি হৈ গ'ল আৰু আপোনালোকে টমেটো চচৰ লগত এইখিনি ধুনীয়াকৈ খাব পাৰিব